আপোনালোকে প্ৰত্যক্ষ কৰি আছে PI নিউজ। ভোট বাংলাত পৰিণত এটা চৰকাৰী কাৰ্যালয় 20 বছৰ ধৰি পৰিত্যক্ত অৱস্থাত আছে দক্ষিণ শালমৰা মানকাছৰ জিলাৰ মানকাছৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়টো। মানকাছৰৰ এটা ভাড়াঘৰত চলি আছে খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়টোৰ কাম-কাজ। সবিশেষ দেখুৱাব আমাৰ স্থানীয় সাংবাদিক হাবিবুল ইছলামে। কেমেৰা পাৰ্চনক PI নিউজৰ দৰ্শকক দেখুৱাবলৈ অনুৰোধ জনাম। মই উপস্থিত আছো অসম চৰকাৰৰ এখন কাৰ্যালয়ত। এই কাৰ্যালয়ৰ কিছু দৃশ্য আমি কেমেৰা পাৰ্চনক PI নিউজৰ দৰ্শকক দেখুৱাবলৈ অনুৰোধ জনাম। এয়া হৈছে দক্ষিণ শালমৰা মানকাছৰ জিলাৰ মানকাছৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আৰু এই কাৰ্যালয়খন বৰ্তমান জাংগালত এনেদৰে পৰিত্যক্ত অৱস্থাত পৰি আছে আৰু ইয়াৰ বিপৰীতে এই কাৰ্যালয়খন মানকাছৰ এখন ভাড়াঘৰত চলি আছে বুলি অভিযোগ উত্থাপিত হৈ আহিছে। আমি পোনপটীয়াকৈ ইয়াৰ দৃশ্য PI নিউজৰ দৰ্শক দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া হৈছে সেই কাৰ্যালয় এখন অসম চৰকাৰৰ যি গুৰুত্বপূৰ্ণ বিভাগৰ কাৰ্যালয় তাৰ দৃশ্য এয়া। এনেকুৱা পৰিস্থিতিত পৰি আছে এই কাৰ্যালয়খন। আজি 20 বছৰ ধৰি এনেকৈ পৰিত্যক্ত অৱস্থাত পৰি আছে বুলি অভিযোগ উত্থাপন কৰিছে এই অঞ্চলৰ ৰাইজে। আৰু এনেকুৱা বাহিৰৰ যি দৃশ্য সেইখন আপোনালোকক দেখুৱাই আছোঁ। এয়া হৈছে বাহিৰৰ দৃশ্য। ইয়াত আছে ইয়াৰে কিছু স্থানীয় ৰাইজ, ছাত্ৰ সংগঠনৰ এজন যুৱক। আমি তেখেতৰ পৰা জানিবলৈ যত্ন কৰিম আচলতে ইয়াৰ কিমান দিন ধৰি এনেকুৱা পৰিত্যক্ত অৱস্থাত আছে আৰু কিয় আছে এনেকৈ, কি জানে এই বিষয়ে। হয়, আচলতে এইটো আমি 20 বছৰ আগতে অফিচ আছিলে। এইটো আমাৰ ব্লক হয়, জাংগাল ব্লক। আচলতে এই ব্লকখন থকাৰ পাছতো এইটো অফিচ বৰ্তমান চলি আছে মানকাছৰত এখন ভাড়াঘৰত। মাহিলী সম্ভৱতঃ মিনিমাম 50,000 টকা এখেতসকলে ব্যয় কৰি অফিচখন চলাই আছে। কিন্তু চৰকাৰৰ ফালৰ পৰা ঘৰ মাটি চব কিছু দিয়াৰ পাছতো এখেতসকলে মানকাছৰত ব্লকখন কৰি আছে আৰু অফিচখন চলাই আছে। কিন্তু এইখন অফিচ, এইখন ঘৰ, এইখন মাটি, চৰকাৰী মাটি এইবোৰ থকাৰ কি মানে হ'ল? গতিকে কথাটো হৈছে এই সন্দৰ্ভত চৰকাৰক দাবী জনাইছিলে নাই? হয়, আমি ইয়াৰ আগতো বহুত কবাৰ আমি ছাত্ৰ সন্থাৰ পৰা নিউজ কৰিছোঁ, আমি দেখাইছোঁ। তাৰপাছতো কোনো চকু কাণ দিয়া নাই, কাণসাৰ দিয়া নাই। আৰু এই সন্দৰ্ভত আমি বহুত কেইবাৰ ভিডিঅ'কো আমি প্ৰেচাৰ কৰিছোঁ, আমি লিখিত DC-ক কমপ্লেইন কৰিছোঁ, ছাত্ৰ সন্থাৰ পৰা মেমৰেণ্ডাম দিছোঁ। তাৰপাছতো হয়তো ইয়াত আজিলৈকে কোনো একশ্যনমূলক কোনো কাম হোৱা নাই, আমি দেখিব পৰা নাই। এইটো 20 বছৰ ধৰি এখন ভোট বাংলাৰ পৰিণতি হৈ আছে এইবোৰ অফিচবোৰ। তো আমাৰ অসম চৰকাৰৰ কামবোৰ এনেকুৱা হৈ আছে। গতিকে আমি ছাত্ৰ সন্থাই এইবুলি আমি শেষবাৰৰ কাৰণে কৈছোঁ, আমি ফাৰ্ষ্ট কৈছোঁ এইটো যে আমাৰ অসম চৰকাৰে যদি এইখন অফিচ যদি এই জাংগাল ব্লকত যদি কামবোৰ নকৰে, আমাৰ অসম চৰকাৰৰ পইচাবোৰ যদি এনেকৈ ধ্বংস কৰি থাকে, এখেতসকলে ঘৰ ভাড়া লৈ যদি অফিচ কৰে, অফিচ থকাৰ পাছতো, তেনেহ'লে আমি ছাত্ৰ সন্থাই ইয়াৰ কাৰণে আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। এইটো আমি স্পষ্টকৈ সকীয়াই দিছোঁ, স্পষ্টকৈ আমি তীব্ৰ ভাষাত আমি সকীয়াই দিছোঁ। ইয়াৰ কাৰণে আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। ধন্যবাদ। হয়, ইয়াৰ স্থানীয় ৰাইজে আৰু ইয়াৰ ছাত্ৰ সন্থাৰ পৰা দাবী উত্থাপন কৰিছে, ইয়াৰ অতি সোনকালে ইয়াৰ কাৰ্যালয় ইয়াতে স্থাপিত আকৌ কৰিব লাগে, পুনৰ কাৰ্যালয় স্থাপন কৰিব লাগে। আৰু আমাৰ সৈতে আছে আমাৰ সতীৰ্থ সাংবাদিক, তেখেতৰ পৰা আমি জানিম। কি ক'ব এনেকুৱা যে পৰিত্যক্ত অৱস্থা আছে? হয়, যিহেতু হয় হাবিবুল ঠিকে আছে। যিহেতু মানে ইয়াতে আমি দেখা পাইছোঁ, আগতে ইয়াতে পঞ্চায়ত মিনিষ্টাৰ আহিছিল, ডিৰেক্টৰ আহিছিল, দেখি গৈছে মাটি মানে যিমানখিনি মাটি আছে এই মাটি ভেটিবোৰ মানে ঠিক ঠাক কৰি মানে পুনৰবাৰ ঘৰ নিৰ্মাণ কৰি অফিচখন চলাব বুলি ৰাইজক কথা দিছিল। আমি বাৰম্বাৰ নিউজ কৰাৰ পিছতো আজিলৈকে ভোট বাংলা দেখি গৈছোঁ, নিউজ কৰিছোঁ। ঠিক আজি আহিছোঁ, অহাৰ পিছতো ঠিক তেনেকৈ আমি দেখা পাইছোঁ। গতিকে আমি চৰকাৰক মানে অনুৰোধ জনাওঁ যে অতি সোনকালে যিখন ভোট বাংলাৰ পৰিণত হৈছে, ভোট বাংলাখন ঠিক কৰি অফিচখন চলাব লাগে, ৰাইজৰ সা সুবিধা কৰি দিব লাগে। হয়, এয়া আছিল আমাৰ সতীৰ্থ সাংবাদিক শ্বাহজান আলীৰ ভাষ্য। নিশ্চয় আপোনালোকে শুনিলে। ইয়াৰ পূৰ্বেও বাতৰি সম্প্ৰচাৰ কৰিছিল, কিন্তু তাৰ পিছতো কোনো সুফল পোৱা নাই এই অঞ্চলৰ ৰাইজে, যাৰ বাবে আজি আকৌ এই অঞ্চলৰ ৰাইজে ইয়াৰ কাৰ্যালয়খন ইয়াতে স্থাপন কৰিবলৈ দাবী